So hello everyone, Railway Recruitment Board অৰ্থাৎ মিনিষ্ট্ৰী অফ ৰেলৱেৰ তৰফৰ পৰা 2569টা 2569টা জুনিয়ৰ ইঞ্জিনিয়াৰৰ পদ মুকলি হৈছে অৰ্থাৎ RRB JEৰ পদ মুকলি হৈছে। এই পদসমূহৰ বিষয়ে সবিশেষ জনোৱা হওক। টোটেল পোষ্ট আছে 2569টা, কিন্তু RRB গুৱাহাটী অৰ্থাৎ অসমৰ বাবে আছে, অসমৰ ক্ষেত্ৰত আছে টোটেল 7টা পোষ্ট। এজ লিমিট দিয়া গৈছে 18 পৰা 33 বছৰ 1 জানুৱাৰী 2026লৈকে। এই এজ লিমিটৰ ভিতৰত থাকিব লাগিব। পে লেভেল 6 হ'ব। আৰম্ভণি চেলেৰি 35,400ৰ পৰা আৰম্ভ হ'ব, প্লাছ আদাৰ এলাৱেঞ্চেছসমূহ থাকিব, কিন্তু অষ্টম দৰমহা আয়োগ অহাৰ লগে লগে এই দৰমহা বৃদ্ধি পাব। দ্বিতীয়তে এজ ৰিলেক্সেশ্যন দিয়া গৈছে। OBC 3 বছৰ, ST SC 5 বছৰ, PWBD 9 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যন জুনিয়ৰ ইঞ্জিনিয়াৰ কৰা হ'ব লাগিব। আপুনি যিটো বিভাগত জুনিয়ৰ এপ্লাই কৰিম বুলি ভাবিছে সেই বিভাগত অৰ্থাৎ চিভিল, ইলেক্ট্ৰিকেল, মেকানিকেল য'তে এপ্লাই কৰে তাৰ ওপৰত খালি জুনিয়ৰ ইঞ্জিনিয়াৰ, ইলেক্ট্ৰিকেল হ'লে ইলেক্ট্ৰিকেল, চিভিল হ'লে চিভিলত 3 বছৰৰ ডিপ্ল'মা ডিগ্ৰী থাকিব লাগিব। এপ্লিকেশ্যন ফিজ অৰ্থাৎ এক্সামিনেশ্যন ফিজ SC ST এক্স ছাৰ্ভিচমেন, ফিমেল, ট্ৰান্সজেণ্ডাৰ, মাইনৰিটি আৰু ইকনমিকেলি বেকৱাৰ্ড ক্লাছেছৰ বাবে 250 আৰু বাকী আনৰিজাৰ্ভ OBC EWSৰ বাবে 500 টকা। পে'মেণ্ট মোড অনলাইন UPI মাধ্যমেৰেও কৰিব পাৰিব। জৰুৰী লিংক ডিছক্ৰিপশ্যনত থাকিব। এপ্লাই ষ্টাৰ্ট হ'ব 31 অক্টোবৰ 2025ৰ পৰা, লাষ্ট ডেট হৈছে 30 নৱেম্বৰ 2025। চ' এইখিনি আছিলে ইম্পৰ্টেণ্ট লিংক ডিছক্ৰিপশ্যনত থাকিব, তাৰপৰা আপোনালোকে এইখন পঢ়ি চাব পাৰিব। ধন্যবাদ।